নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল ৰেচন কাৰ্ড লৈ তো ৰেচন কাৰ্ড লৈ ইয়াতে কি কোৱা হৈছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব তো ইয়াতে লিখা আছে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কৰে যে সাম্প্ৰতিক পৰিস্থিতিত লজিষ্টিক বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFSA ৰ অধীনত হিতাধিকাৰীসকলে অহা 3 মাহৰ চাউল একেলগে লাভ কৰিব তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে অহা মাহত ৰেচন কাৰ্ডৰ জৰিয়তে একেলগে লাভ কৰিব 3 মাহৰ চাউল তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ জৰিয়তে অহা মাহত একেলগে 3 মাহৰ চাউল লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি তাৰ পিছত লিখা আছে কেবিনেটে 2025 চনৰ অক্টোবৰৰ পৰা আৰম্ভণিৰে স্নাতক আৰু গৱেষণা কৰি থকা শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণ জনাইছে তাৰ পিছত কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা তথা 2024-25 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যোগ্য বিবেচিতসকলক এবছৰৰ বাবে প্ৰতি মাহে 2500 টকা প্ৰেৰণা আঁচনিৰ জৰিয়তে অসম চৰকাৰে প্ৰদান কৰিব তাৰ পিছত কোৱা হৈছে অসমৰ চৰকাৰী বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰি থকা গৱেষক শিক্ষাৰ্থী আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলক এককালীন সাহায্য প্ৰদান কৰিব অসম চৰকাৰে তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয়